ভিতরে বাইরে থাকিব নালাগে খোলা পানী নাপায় 89 চনৰ 14 নৱেম্বৰত আমাৰ এইগৰাকী পণ্ডিতৰ জন্মগ্ৰহণ কৰিছিল আৰু তেখেতে যেতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেই সময়ত তেওঁকে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল আৰু তেখেতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক মনে প্ৰাণে খুব ভাল পাইছিল আৰু এই মনে প্ৰাণে ভাল পোৱাৰ কাৰণে তেখেতৰ জন্মদিনটো কৈছিল যে মোৰ জন্মদিনটো শিশু দিৱস হিচাপে বা চিলড্ৰেন ডে হিচাপে গোটেই ভাৰতবৰ্ষই পালন কৰিব লাগে বুলি তেখেতে এটা আহ্বান জনাইছিল আৰু সেই কাৰণে তেখেতৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাই আমি প্ৰত্যেক বছৰেই শিশু দিৱস উদযাপন কৰোঁ তো আজি আমাৰ বিদ্যালয়ত আমিও সাজু হৈছোঁ আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰী সকলোৱে মিলি আমি আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক মই তেখেতৰ প্ৰতিচ্ছবিত মাল্যদান বা পুষ্পাঞ্জলি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু তেখেতক এই বিষয়ে 2-4 খাৰ কথা ছাত্ৰ ছাত্ৰীসকলক জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে আমি পুষ্পাঞ্জলি অনুষ্ঠানটো গতানুগতিকভাৱে চলাই থাকিম ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু কোৱেশ্চন কৰা হ'ব মনত ৰাখিবা ইয়াতে কুইজ হ'ব হা পণ্ডিত জৱাহৰলাল নেহৰু জন্ম হৈছিল 1889 আজিৰ দিনটো 14 নৱেম্বৰ মনত ৰাখিবা কিন্তু এই কৈ আছো যে ইয়াৰ পৰা কুইজ কোৱা হ'ব কুইজ কোৱেশ্চন কিবা কৰা হ'ব তেওঁৰ জন্ম হৈছিল আজিৰ তাৰিখত 1889 এলাহাবাদত উত্তৰ প্ৰদেশৰ এলাহাবাদত তেওঁৰ জন্ম হৈছিল তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু বেৰিষ্টাৰ আছিল নেহৰু আৰু তেওঁৰ একমাত্ৰ ছোৱালী আছিল তাইৰ নাম আছিল শ্ৰীমতী ইন্দিৰা গান্ধী তাইও ভাৰতবৰ্ষৰ প্ৰথম মহিলা প্ৰাইম মিনিষ্টাৰ হিচাপে শাসন কৰিছিল পুৰা দক্ষতা সহকাৰে বুজি পাইছা তোমালোকে কিন্তু মনত ৰাখিবা তো এই পণ্ডিত জৱাহৰলাল নেহৰু মানে পণ্ডিত বুলিও কৈছিল আৰু চাচা বুলি কৈছিল চাচা যেনেকৈ বাপুজী এখেতক চাচা বুলি কৈছিল ভাৰতৰ গোটেই ভাৰতবৰ্ষৰ এখেত হ'ল চাচা খুৰা আংকেল তাৰমানে তো তেওঁ স্বাধীনতা ভাৰত স্বাধীনতা যি আন্দোলন আছে আৰু 1964 লৈকে একেৰাহে তেওঁৰ নিচিনা কোনো প্ৰধানমন্ত্ৰীয়ে ইমান দীঘলীয়া সময় প্ৰধানমন্ত্ৰীত্ব দায়িত্ব পালন কৰা নাছিল আৰু তেওঁ প্ৰধানমন্ত্ৰী হিচাপে তেওঁকে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল 1955 চনত তেখেতৰ যি মানে অৰিহণা আৰু তেওঁৰ যিটো দক্ষতা এইকাৰণে তেওঁ প্ৰথম ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল কমলা নেহৰু মাতৃ আছিল স্বৰূপা নেহৰু আৰু ছোৱালী আছিল শ্ৰীমতী ইন্দিৰা গান্ধী তো তেখেতে আমাৰ ভাৰতবৰ্ষখনৰ মানে স্বাধীন যেতিয়া হৈছিল তাৰ পিছতে কিন্তু সংবিধানখন ৰচনা কৰা বি.আৰ. আম্বেদকাৰক প্ৰথম আইন মন্ত্ৰী হিচাপে जोंनि भारत हादरनि दुलाराय बयबो भारतनि गाहाय मन्त्रि जानांगौ होननानै बयबो खावलायनायाव बिथाङा आजावनानै लादोंमोन बिथाङा
गोबां गोहोम होलांनो हादोंमोन गोबां कन्ट्रिबिउसन होलांनो हादोंमोन जोंनि भारतखौ उदांस्रि खालामनायाव बिथांनि गोबां अबदान दङ बिथांखौ बयबो मोजां मोनोमोन दुलाराय भारतनि मानसिफ्रा आरो बिथाङाबो दुलाराय भारत हादरनि इयुन जोलैनि नोंसोरबायदि उन्दै उन्दै फरायसाफोरखौ लानानै सम मोननायाव एसे बेलासि समाव बेबायदिनो स्कुल बन्दफ्राव एसे रेस्ट लानाय समफ्राव फरायसाफोरखौ ज' लाथुमनानै गेलेथुमनानै उन्दैफोरखौ बोसोन होनाय सल'फोर खोन्थानाय जायोमोन फिसा खन्थाइफोर बोसोन होनाय जायोमोन ओंखायनो उन्दै दुलाराय भारत हादरनि जोंनि फरायसाफ्रा बिथां पन्डित जवाहरलाल नेहरूखौ बयबो मोजां मोनोमोन बयबो मोजां मोननायनि थाखाय फरायसाफ्रा गोसोआव लाखादो खोनाबावाखै आं हसि बुंगासिनो थेवबो खोनाबावाखै मैया बुंदों आङो जे भारतनि गिबिसिन आइजो गाहाय मन्त्रि जानाया सोरमोन खोन्थादों आङो सोरखौ बुङा आङो मोजाङै बुं मा इन्दिरा रानी मोजां बुंलाय इन्दिरा गान्धी ना मोजां बुं बेखौनो गोसोआव लाखा दा सोंनानै नायोबा नोंसोर बुंनो हानांगोन दा जोङो बिथां गेदेमा जवाहरलाल नेहरूखौ जोङो हिन्दी रावाव बा बयबो रावाव सासा होननानै बुङोमोन ना सासा मिन्स वाट जोंनि माबा गामिनि रायलायनाय बाथ्राफ्राव सासा माने आदै होननानै बेखौ बिमुं होदों सारा भारतनि मानसिफ्रा पन्डित जवाहरलाल नेहरूखौ आदै होननानै गाबज्रिनांगौ होननानै गावनि जोनोम सान दिनावनो बे बाथ्राखौ बुंलांदों गोसोआव थाबायना आच्छा दानिया बेबायदिनो नोंसोरनो कुइज जुदि सोङोब्ला बुंनो हासिगोन আজি আমি সকলে একত্রিত হৈছো এটা অত্যন্ত আনন্দময় দিন উদযাপন কৰিবলৈ শিশু দিৱস প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে আমি এই দিনটো আনন্দৰ সৈতে পালন কৰোঁ এই দিনটো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন 1989 চনত 14 নৱেম্বৰত এলাহাবাদত জন্মগ্ৰহণ কৰিছিল তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপী ৰাণী নেহৰু পণ্ডিত জৱাহৰলাল নেহৰু শিশুসকলক অতি মৰম কৰিছিল তেওঁ বিশ্বাস কৰিছিল যে শিশুসকল দেশৰ ভৱিষ্যত তেওঁ সদায় কৈছিল आं 10 थाखोआव फरायो आं दा नैबे जवाहरलाल नेहरूनि जोनोम साननि बागै फंनैसो बाथ्रा बुंनो सानदों महात्मा गान्धीनि उदांस्रिनि उनाव पन्डित जवाहरलाल नेहरूआनो भारतनि गिबि गाहाय मन्त्रिमोन बिथांनि बिफानि मुङा मतिलाल नेहरूमोन बिथाङा गथ'साफोरखौ जोबोरैनो मोजां मोनोमोन बिथाङा गावनि जोनोम सानखौ गथ'सा सान महरै फालिनो थाखाय गासैबो भारतनि सुबुंफोरखौनो बोसोन होलांदोंमोन बिथाङा बुंदोंमोन जे दिनैनि गथ'सायानो गाबोननि नोगोरारि एसेनोसै